স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম সেন্সাস প্ৰক্ৰিয়াত আপোনালোকে বৰ্তমান পাই থকা সমস্যাৰ ভিতৰত এটা সমস্যা যে কোনটো ষ্ট্ৰাকচাৰক আপোনালোকে সেন্সাস হাউস বুলি ধৰিব নালাগে বা বিল্ডিং বুলি ধৰিব নালাগে। এইটো সকলোৰে মনত উদয় হোৱা এটা প্ৰশ্ন, কাৰণ এতিয়া ফিল্ডত যোৱাৰ পিছত আপোনালোকৰ ঢেৰ ষ্ট্ৰাকচাৰ মনলৈ আহি আছে। আপোনালোকে বহুত বেলেগ বেলেগ ধৰণৰ ষ্ট্ৰাকচাৰ দেখিছে। এতিয়া কোনটোক ধৰিব লাগিব, কোনটোক ধৰিব নালাগিব, এনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনালোকে সন্মুখীন হৈছে। আৰু সেই সন্মুখীন হোৱা সমস্যাখিনি দূৰ কৰিবৰ কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকৰ এই কনচেপ্টটো ভালকৈ ক্লিয়াৰ হ'ব। এতিয়া আপোনালোকৰ কাৰণে এখন ছবি মই দাঙি ধৰিছোঁ। ছবিখন চাওকচোন বাৰু, যে আপোনালোকে এই ছবিখন বৰ্তমান সেন্সাস কৰিবলৈ যাওঁতে পায়ে আছে, যিসকলে গাঁও অঞ্চলত পাইছে। আৰু তেওঁলোকৰ এইটো এটা সমস্যা যে এতিয়া এই কুকুৰাৰ গঁৰালটো বা হাঁহৰ গঁৰালটো বা এই গাহৰিৰ গঁৰালটো ধৰিম নে নধৰিম সেন্সাস হাউস বুলি। এতিয়া এইটো এটা অসুবিধা হৈ আছে, যিহেতু আমাক কোৱা হৈছে যে চালি থকা সকলো ষ্ট্ৰাকচাৰেই আমি ধৰিব লাগে, কিন্তু কিছুমান আকৌ ধৰিব নোৱাৰোঁ নহয়। এতিয়া এই ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে আমি এটা কথা মন কৰিম যে হাঁহ কুকুৰাৰ গঁৰালবোৰ যিবোৰ আমাৰ ঘৰত থাকে, যিবোৰ বহুত বেছি সৰু হয়, য'ত মানুহ এজন সোমাই যাব নোৱাৰে। দেখা পাইছে আপোনালোকে ছবিখন? এনেকুৱা হাঁহ কুকুৰাৰ গঁৰালবোৰ আপোনালোকে সেন্সাস হাউস বুলি ধৰিব নালাগে, ঠিক আছে? এনেকুৱাবোৰক আপোনালোকে সেন্সাস হাউস বুলি ধৰি নম্বৰ দিব নালাগে, প্ৰয়োজন নাথাকে। আমাৰ মূল ঘৰটোত আপোনালোকে সেন্সাস হাউস বুলি দেখুৱালে, বিল্ডিং বুলি দেখুৱালে সিমানতে হৈ যাব। এইখিনি আপোনালোকে দেখাব নালাগে। এতিয়া আপোনালোকে দেখাব লাগিব কেতিয়া? যেতিয়া আপোনালোকে দেখিছে বোলে ডাঙৰ ফাৰ্ম এখন আছে, হাঁহ কুকুৰাৰ ফাৰ্ম হ'ব পাৰে, ব্ৰইলাৰ ফাৰ্ম হ'ব পাৰে, গাহৰিৰ ফাৰ্ম হ'ব পাৰে। যেতিয়া এনেকৈ ডাঙৰ ফাৰ্ম এখন দেখিব আপোনালোকে, তেতিয়াহে কিন্তু আপোনালোকে সেন্সাস হাউস হিচাপে ধৰিব। মানে মানুহ এজন ভিতৰলৈ সোমাই যাব পৰা এটা অৱস্থা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এইটোক সেন্সাস হাউস বুলি গণ্য কৰিব। যদি একেবাৰে সৰু হয়, মানুহ এজনেই যদি সোমাই যাব নোৱাৰে, তেনেহ'লে সেইটোক আপোনালোকে কেতিয়াও সেন্সাস হাউস বুলি নধৰিব। এতিয়া প্ৰশ্নটো হৈছে যে আমি এপ্লিকেশ্যনত এণ্ট্ৰি কেনেকৈ কৰিম? এপ্লিকেশ্যনত এণ্ট্ৰি কৰিবলৈ যাওঁতে আমাৰ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট পইণ্ট কোনটো হৈছে যে কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কি আছে? এ চাৰ্টেন ইউজ অফ সেন্সাস হাউস। যে সেন্সাস হাউসটো আমি কি ক্ষেত্ৰত ব্যৱহাৰ কৰিছোঁ? থাকিবৰ কাৰণে নে থকাৰ বাদে অন্য ব্যৱহাৰ, নে থকাৰ লগতে বেলেগ এটা ব্যৱহাৰ, হয়নে? চ' এনেকুৱা ধৰণৰ অপশ্যন কিছুমান আছে। এতিয়া ইয়াৰ এই গোটেইকেইটা অপশ্যনত, এই 10টা অপশ্যনৰ ভিতৰত কিন্তু এই এনেকুৱা ফাৰ্মৰ কথাটো ক'তো উল্লেখ নাই। তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? যিটো 9 নম্বৰ অপশ্যন আছে, 9 নম্বৰ অপশ্যনত কি কৰিব লাগে? এইটো আদাৰ নন ৰেচিডেঞ্চিয়েল ইউজত আমি ক্লিক কৰি তাৰ তলত যেতিয়া লিখিবলৈ আহিব, একচুৱেল ইউজটো আমি ফাৰ্ম বুলি লিখি দিলে হ'ব। ব্ৰইলাৰ ফাৰ্ম হ'লে ব্ৰইলাৰ ফাৰ্ম লিখি দিলোঁ, হয়নে? এনেকৈ আমি লিখি দিম। তেনেহ'লে আপোনালোকে এইটো কথা জানিব লাগিব যে আমি ঘৰত দেখা সেই সৰু হাঁহ কুকুৰাৰ গঁৰালটো কেতিয়াও সেন্সাস হাউস বুলি নধৰোঁ। কোনটো ধৰিম? যেতিয়া ডাঙৰকৈ থাকিব, ফাৰ্ম নিচিনাকৈ থাকিব, তেতিয়াহে আমি কিন্তু সেন্সাস হাউস বুলি ধৰিম। এতিয়া নেক্সট আকৌ এটা কণ্ডিশ্যনলৈ গৈছোঁ। এতিয়া আপোনালোকে সেন্সাস কৰিবলৈ যাওঁতে ৰাস্তাৰ কাষে কাষে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ মন কৰিছে চাগে। চ' এনেকুৱা ষ্ট্ৰাকচাৰবোৰ আমি সেন্সাস হাউস বুলি দেখাম নে নাই, বিল্ডিং বুলি ধৰিম নে নাই? এনেকুৱাবোৰ আমি বিল্ডিং বুলি ধৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? বহুত বেছি সৰু হয়। যিটো অলপ আগতে কৈ গ'লোঁ যে মানুহ এজন সোমাব পৰাই নহয় এইটো ষ্ট্ৰাকচাৰটো। এতিয়া আমাৰ যিখন মেনুৱেল আছে, আপোনালোকে মেনুৱেলখনত ভালকৈ লক্ষ্য কৰিব, তাত এটা পইণ্ট আছে য'ত কোৱা হৈছে যে মানুহ এজন থাকিব পৰা সুবিধা হ'ব লাগিব, বা মানুহ এজন তাত সোমাব পৰা হ'ব লাগিব। এতিয়া যদি মানুহজন সোমাবই নোৱাৰে, তেনেহ'লে ইয়াত আমি কেতিয়াও সেন্সাস হাউস বুলি গণ্য কৰিব নোৱাৰোঁ। এতিয়া আমি কোনবোৰকনো দেখাব পাৰিম সেন্সাস হাউস হিচাপে, যদি এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰক আমি দেখাবই নোৱাৰোঁ? তেনেহ'লে আপোনালোকে যেতিয়া মন্দিৰ এটা দেখিব, নামঘৰ দেখিব, গীৰ্জা মছজিদ দেখিব বা গুৰুদ্বাৰা দেখিব, তেতিয়াহে আপোনালোকে বিল্ডিং আৰু সেন্সাস হাউস বুলি গণ্য কৰিব পাৰিব। তাৰমানে আমি মানুহ এজন সোমাই যাব পাৰিম, মানুহ এজন সোমাই তাত বিচাৰিলে আমি থাকিবও পৰাও সুবিধা হৈছে। সেইবাবে আমি সেই যিটো মন্দিৰ হয়, মন্দিৰটোক আমি ডাঙৰ মন্দিৰটোকহে কি বুলি ধৰি ল'ম? এটা সেন্সাস হাউস বা বিল্ডিং বুলি ধৰি ল'ম। সেই সৰু যিটো ৰাস্তাৰ কাষত ৰাখি থোৱা থাকে, সেইটোক আমি মন্দিৰ বুলি, বা যিটো প্লেচ অফ ৱৰ্শ্বিপৰ এটা পইণ্ট দিয়া হৈ আছে, সেইটো আমি কেতিয়াও নধৰোঁ। এতিয়া আমি ইয়াক এপত এণ্ট্ৰি কৰোঁতে কেনেকৈ কৰিম?
আকৌ মই কুৱেশ্যন নম্বৰ 7 লৈ গুচি গৈছোঁ যিহেতু আমি আগৰ কুৱেশ্যনখিনি আমি দেখাৰ লগে লগে বা সোধাৰ লগে লগে গমেই পাই যাম মাত্ৰ আমাৰ মেইন পইণ্টটো হৈছে কুৱেশ্যন নম্বৰ 7 যিটো আমাৰ হাতত থাকিব আমি যদি এইটো ভুলকৈ কৰোঁ তেনেহ'লে ভুল হৈ যাব ইয়াত যদি চাওঁ আমি যিটো পইণ্ট নম্বৰ 8 আছে প্লেচ অফ ৱৰ্শ্বিপ যে আমি উপাসনাৰ যিটো উপাসনাৰ ঠাইৰ কাৰণে আমি এই পইণ্টটো ব্যৱহাৰ কৰিম এতিয়া নামঘৰ দেখিলে ডাঙৰকৈ নামঘৰ দেখিলে গীৰ্জা দেখিলে বা মছজিদ দেখিলে আপোনালোকে এই পইণ্টটো দিব আৰু তাত তলত লিখি দিব যে এইটো টেম্পল হয় নে কি হয় নে ধুনীয়াকৈ লিখি দিব এইটো তাৰপিছত নেক্সট কৰাৰ পিছত এইটো ছাবমিট হৈ যাব যিহেতু নন ৰেচিডেঞ্চিয়েল হয় সেইটো কাৰণে হাউচ হোল্ডৰ কথাই ইয়াত নাহিব এতিয়া নেক্সট আহিলোঁ এনেকুৱা এখন পিকচাৰলৈ এতিয়া এনেকুৱা পিকচাৰ চাগে আপোনালোকে দেখা পাইছেই য'ত সোমাই যাওঁতে এখন দোকান আছে দোকানখনৰ লগতেই তেওঁলোকৰ ঘৰটো লাগি আছে মানে সন্মুখত দোকানখন আৰু পিছফালে তেওঁলোক থাকে মানে এন্ট্ৰেন্সটো এটাই এতিয়া এই ক্ষেত্ৰত আমি দুটা চেঞ্চাছ হাউচ বুলি ধৰিব পাৰিম নে নোৱাৰিম এটোত আমি দুটা চেঞ্চাছ হাউচ ধৰিব নোৱাৰোঁ যিহেতু তেওঁলোকৰ এন্ট্ৰেন্স এটাই হয় তেনেহ'লে আমি ইয়াত দুটাৰ সলনি এটা চেঞ্চাছ হাউচে দেখুৱাম এতিয়া সেই এটা চেঞ্চাছ হাউচ কেনেকৈ দেখুৱাম কোনটো অপশ্যনত বা ক্লিক কৰিব লাগিব প্ৰথম আমি গোটেইকেইটা কুৱেশ্যন নম্বৰ 6লৈকে কমপ্লিট কৰিলোঁ কুৱেশ্যন নম্বৰ 7ত আপোনালোকে ইয়াত দিব লাগিব ৰেচিডেন্স কাম আদাৰ ইউজ যিহেতু তাত থাকিবৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু লগতে দোকানখনো আছে চ' দোকানখন থকাৰ কাৰণে আমি আকৌ সেইটো দেখুৱাব লাগিব যিহেতু এতিয়া আমি ৰেচিডেন্স কাম আদাৰ ইউজত তললৈ যেতিয়া আহি যাম যেতিয়া আমাৰ একচুৱেল ইউজটো লিখিব লাগিব একচুৱেল ইউজত কি বুলি দেখুৱাম ৰেচিডেন্স কাম শ্বপ তেতিয়া আমাৰ এবাৰেই এণ্ট্ৰি কৰিম আৰু নেক্সট কৰি হাউচ হোল্ড নম্বৰ জেনেৰেট হ'ব যিহেতু ৰেচিডেন্স দেখুৱাইছোঁ আমি আৰু শেষত তেনেকৈ আমি ছাবমিট কৰি দিম গোটেই ডাটাখিনিলৈ এতিয়া আগৰ কেছকেইটাত কিন্তু ৰেচিডেন্সৰ কথা নাছিলে আকৌ সেই মন্দিৰটো হওক বা সেই যিটো ফাৰ্মৰ কথা কৈছিলোঁ তাত কোনো ৰেচিডেন্সৰ কথা নাছিলে কাৰণ তাত মানুহ থকাৰ কথা উল্লেখেই নাই যে মানুহ তাত থাকে বুলি কোৱাই নাই কিন্তু এইটোত আকৌ আমি কি দেখিলোঁ যে একেটা চেঞ্চাছ হাউচতে তেওঁলোকে থকাৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু লগতে দোকানখনো ব্যৱহাৰ কৰিছে সেইবাবে আমি ইয়াত হাউচ হোল্ড দেখাব লগা হৈছে আৰু সেইটো কাৰণে আমি 2 নম্বৰ পইণ্টটো ব্যৱহাৰ কৰিলোঁ এতিয়া আহিছোঁ নেক্সট এটা চিটুৱেশ্যনলৈ এতিয়া এই চিটুৱেশ্যনটো আপোনালোকে বাৰে বাৰে ফেচ কৰি আছে ৰিয়েল লাইফত এতিয়া আপোনালোকে যেতিয়া গণনা কৰিবলৈ গৈছে ঘৰে ঘৰে যাওঁতে প্ৰায় ঘৰবোৰতে এনেকুৱা দেখা পাইছে গাঁৱলীয়া সমাজবোৰত যে তেওঁলোকৰ 3টা 4টা ঘৰ আছে তাত মানুহ থাকে আৰু কিটচেন এটা আছে তেওঁলোকে শ্বেয়াৰ কৰি গোটেইখিনিয়ে একেলগে খায় এতিয়া তাত চেঞ্চাছ হাউচ কেইটা হ'ব এইটো প্ৰশ্ন এতিয়া আপোনালোকে এটা কথা চাব লাগিব যে হাউচ হোল্ডটো কি হয় কিটচেনৰ লগত ৰিলেটেড হয়নে এতিয়া 3 ঘৰ থাকক 4 ঘৰ থাকক যিমান ঘৰে মানুহে নাথাকক তেওঁলোকে যদি একেলগে খায় তেনেহ'লে হাউচ হোল্ড এটাই হ'ব পৰিয়াল এটাই হ'ব আৰু এটা পৰিয়াল দেখাবলৈ যাওঁতে আমি এটাই চেঞ্চাছ হাউচ দেখাব লাগিব আমি এটা চেঞ্চাছ হাউচ দেখালেহে আমি এটা পৰিয়াল বুলি দেখাব পাৰিম সেইবাবে যিমানটা ঘৰ নাথাকক কিয় যদি তেওঁলোকে একেলগে খায় তেনেহ'লে আমি এটাই চেঞ্চাছ হাউচ বুলি ধৰিম আৰু তেতিয়া এটাই হাউচ হোল্ড জেনেৰেট হ'ব এই ক্ষেত্ৰটো ঠিক তেনেকুৱা ধৰণৰ যে আপোনালোকে 3টা ঘৰ পালেও 3টা আপোনালোকে ছেপাৰেট চেঞ্চাছ হাউচ বুলি ধৰিব নোৱাৰিব আপোনালোকে 3টা মিলাই এটাই চেঞ্চাছ হাউচ বুলি ধৰিব লাগিব আৰু এতিয়া আপোনালোকে এপত এণ্ট্ৰি কেনেকৈ কৰিব প্ৰথম গোটেইকেইটা কুৱেশ্যন ফিল আপ কৰিব এতিয়া আপোনালোকে আকৌ প্ৰিডমিনেণ্ট মেটেৰিয়েলটো চাব লাগিব নহয় 3 ঘৰ মিলাই চাব লাগিব ঠিক আছে তাৰপিছত প্ৰথম কেইটা কুৱেশ্যন গ'ল 6লৈকে আৰু 7 নম্বৰ কুৱেশ্যনত আপোনালোকে ৰেচিডেন্স দেখাই দিব পাৰিব ৰেচিডেন্স দেখালে তাৰপিছত আমি নেক্সট কৰি গৈ থাকিম নেক্সট কৰাৰ পিছত এটা হাউচ হোল্ড নম্বৰ জেনেৰেট হ'ব তাত আকৌ আপোনালোকে যিখিনি টোটেল মেম্বাৰ টোটেল কাউণ্টটো আপোনালোকে গোটেই 3 ঘৰ মানুহ মিলাই গোটেইখিনি একেলগে দিব লাগিব কাৰণ হাউচ হোল্ড বুলি কওঁতে কি হৈছে গোটেইখিনি একেলগে খাইছে যিহেতু গোটেইখিনি মিলিহে হাউচ হোল্ড হৈছে সেইবাবে গোটেইখিনিকে আপোনালোকে একেলগে গোটাই এটা হাউচ হোল্ড বুলি দেখুৱাব লাগিব মানে 3 ঘৰ মানুহৰ টোটেল মেম্বাৰ ইয়াত কাউণ্ট হ'ব ঠিক তেনেকৈ ডুৱেলিং ৰুমৰ ক্ষেত্ৰতো আপোনালোকে 3 ঘৰ মানুহৰ ডুৱেলিং ৰুমবোৰ কাউণ্ট হ'ব এনেকৈ আপোনালোকে কাউণ্ট কৰি দেখুৱাব লাগিব এইটো হৈছে এনেকুৱা কণ্ডিশ্যনত আপোনালোকে কৰিবলগীয়া আৰু যিহেতু আপোনালোকে পায়ে আছে এতিয়া বহুতৰ পৰা মই গম পাইছোঁ তেওঁলোকে এই প্ৰব্লেমটো যেতিয়া ফেচ কৰিছে তেওঁলোকৰ মানে সমস্যা হৈছে কেনেকৈ ধৰণে কি কৰিম আশা কৰোঁ এতিয়া আপোনালোকৰ এই কথাটো ক্লিয়াৰ হৈছে যে যিমান ঘৰ মানুহ থাকিলেও একেলগে খালে এটাই চেঞ্চাছ হাউচ একেবাৰে চিম্পল কথাটো
তাৰপিছত আহিলে আমাৰ স্কুল ঘৰৰ কথাটো এতিয়া স্কুল ঘৰবোৰ কি হয় এতিয়া ইয়াত হোষ্টেল আছে এতিয়া হোষ্টেল নাথাকিলে কি হয় আমি গোটেই স্কুলখনকে এটা নন ৰেচিডেন্সিয়েল হিচাপে দেখাই দিছোঁ যিটো এটা স্কুলৰ এটা অপশ্যনে আছে কুৱেশ্যন নম্বৰ 7ত তাত আমাৰ কোনো হাউচ হোল্ডৰ কথাই নাহে হাউচ হোল্ড নাম্বাৰ জেনেৰেট নহয় যিহেতু থকা কথা নাহে খোৱাৰ কথা নাহে কিন্তু যদিও আমি মিড ডে মিল খাইছোঁ মিড ডে মিলটো আমি তাত ইনক্লুড নকৰোঁ যিহেতু থাকি মেলি তেওঁলোকে খোৱা নাই এটা ৰেচিডেন্স হিচাপে আমি ধৰা নাই কিন্তু এই যিখন স্কুল আমি দেখা পাইছোঁ তাত স্কুলো আছে আৰু হোষ্টেলো আছে কিন্তু দুইটাৰে যিটো এণ্ট্ৰেঞ্চ হয় এণ্ট্ৰেঞ্চটো এটাই হয় মানে একেফালে তেওঁলোকে স্কুল আৰু হোষ্টেল দুইটাই পায় এতিয়া এই ক্ষেত্ৰত কি হ'ব এটা চেঞ্চাছ হাউচ এটাই হয় যিহেতু এণ্ট্ৰেঞ্চ এটা তেনেহ'লে আমি এই হোষ্টেলখন বেলেগে স্কুলখন বেলেগে বুলি ধৰিমনে বাৰু নধৰোঁ আমি কেতিয়া ধৰিম হোষ্টেলখন আৰু স্কুলখন বেলেগে যেতিয়া দুইটাৰ কাৰণে ছেপাৰেট এণ্ট্ৰেঞ্চ থাকিব স্কুলখনৰ কাৰণে এণ্ট্ৰেঞ্চ বেলেগ হোষ্টেলখনৰ কাৰণে এণ্ট্ৰেঞ্চ বেলেগ তেতিয়াহে বেলেগ হ'ব এতিয়া যিহেতু ইয়াত এণ্ট্ৰেঞ্চ এটাই হয় তেনেহ'লে আমি ইয়াত এপত এণ্ট্ৰি কৰোঁতেও সাৱধান হ'ব লাগিব যিহেতু হোষ্টেলৰ কথাটো আহি গ'ল হোষ্টেলৰ কথা অহাৰ লগে ৰেচিডেঞ্চৰ কথা আহি গ'ল ৰেচিডেঞ্চটো আকৌ আমি যদি চাওঁ যিবোৰ ৰেজিষ্টাৰ্ড থাকে ৰেজিষ্টাৰ্ড হ'লে আমি ইনষ্টিটিউচনেল দেখাব লাগিলে সেইবাবে এই ক্ষেত্ৰত আপোনালোকে এটা মন দিব লাগিব আকৌ প্ৰথমকেইটা কুৱেশ্যন ফিল আপ কৰি গ'ল কুৱেশ্যন নম্বৰ 7ত গৈ কিন্তু এনেকুৱা চিটুৱেশ্যনত আপোনালোকে 2 নম্বৰ পইণ্টটো দিব লাগিব ৰেচিডেঞ্চ কাম আদাৰ ইউজ তাত আপোনালোকে ক্লিক কৰাৰ পিছত তলত লিখিব লাগিব ৰেচিডেঞ্চ কাম স্কুল মানে হোষ্টেল কাম স্কুল বুলি আপোনালোকে দেখাব পাৰে সেইটোতো একো অসুবিধা নাই এতিয়া ইয়াত কি হৈ যাব আপোনালোকে তলত যিটো ইজ ইনষ্টিটিউচনেল অপশ্যন আছে সেইটো আপোনালোকে ক্লিক কৰি দিব লাগিব তেতিয়া নেক্সট কৰি আপোনালোকৰ হাউচ হোল্ড নাম্বাৰ এটা জেনেৰেট হ'ব 999 এতিয়া 999 কেতিয়া জেনেৰেট হয় তেনেহ'লে যেতিয়া আমি ইনষ্টিটিউচনেল ক্লিক কৰোঁ সেইটো আকৌ ৰেজিষ্টাৰ্ড হ'লেহে হ'ব কিন্তু ৰেজিষ্টাৰ্ড নহ'লে নহ'ব ইয়াৰ আগৰ ভিডিঅ'ত মই কথাখিনি আলোচনা কৰিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই চাই ল'ব তেতিয়া ভালকৈ বুজি পাব যে আমি কোনবোৰ ক্ষেত্ৰত ইনষ্টিটিউচনেল ক্লিক কৰিম আৰু কেতিয়া সেইটো ক্লিক নকৰোঁ এইটো কিন্তু ইম্পৰ্টেণ্ট কথা এতিয়া আপোনালোকে নেক্সট কৰি যোৱাৰ পাছত তাত টোটেল মেম্বাৰটো লিখিবলৈ আহিব টোটেল মেম্বাৰত কি লিখিব সেই ৰেচিডেঞ্চত থকা টোটেল ষ্টুডেণ্টছ হওক বা তাত থকা ৱাৰ্ডেন হওক সকলোৰে টোটেলটো কৰি আপোনালোকে লিখি দিব লাগিব এতিয়া কথাটো হ'ল কোনবোৰক আপোনালোকে একেবাৰেই চেঞ্চাছ হাউচ বুলি ধৰিব নালাগে যে আপোনালোকে ষ্ট্ৰাকচাৰটো দেখিছে দেখাৰ পিছতো যেনেকুৱাই নহওক যিমান ডাঙৰ নহওক আপোনালোকে চেঞ্চাছ হাউচ বুলি ধৰিব নালাগে কেতিয়া নালাগে যেতিয়া আপোনালোকে ৱালো দেখিছে খুটাও দেখিছে ধুনীয়াকৈ গোটেইখিনি হৈ গ'ল কিন্তু ওপৰত ৰুফখনেই নাই যেতিয়া ৰুফখন নেদেখে তেতিয়া আপোনালোকে চেঞ্চাছ হাউচ বুলি গণ্য নকৰিব আপোনালোকে সেই কথাটো একেবাৰে ধ্যান দিব এতিয়া আপোনালোকে যেতিয়া ঘৰে ঘৰে যাব এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বহুত দেখিব বহুত ঠাইত কনষ্ট্ৰাকশ্যন চলি আছে নতুনকৈ তেওঁলোকে বনাই আছে তেতিয়া আপোনালোকৰ দুধুৰ লাগিব যে এইটো ধৰোঁ নে নধৰোঁ চ' সেই ক্ষেত্ৰত আপোনালোকে মন দিব লাগিব যে এনেকুৱা যদি ৰুফ নাথাকে আপোনালোকে চেঞ্চাছ হাউচ বুলি বা বিল্ডিং বুলি নধৰিব ঠিক আছে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ সকলোৱে বুজি পাইছে কেনেকৈ আমি চেঞ্চাছ হাউচটো আইডেণ্টিফাই কৰিম এইটো হয় নে নহয় আৰু যদি আপোনালোকৰ আৰু কিবা ডাউট থাকি যায় আপোনালোকে ৰিয়েল লাইফত পোৱা কমেণ্ট বক্সত জনাব মই সেই কমেণ্টৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম যিমানখিনি সম্ভৱ আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে চাব যাতে চেঞ্চাছৰ লগত ৰিলেটেড যিখিনি কনচেপ্ট হয় সেইখিনি যাতে আপোনালোকে অলপো মিছ নকৰে সেইবাবে আগৰ ভিডিঅ'খিনি চাব আৰু ভাল লাগিলে কমেণ্ট বক্সত জনাব ধন্যবাদ